নমস্কাৰ সকলোকে লহৰ কৃষ্ণতে স্বাগতম জনাইছো। আজি প্ৰথম একক মূল্যাংকনৰ পাঠকেইটা আৰু প্ৰশ্নবোৰ কেনে ধৰণৰ হ'ব পাৰে তাক আলোচনা কৰা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাবা। কিবা জানিবলগীয়া থাকিলেও কমেণ্ট কৰি জনাবা। পাঠ আছে মংগলাচৰণমৰ পৰা ন বিশ্বচিত অবিশ্বস্তে এই পাঠলৈকে আছে। মংগলাচৰণম পাঠটোৰ পৰা বিশেষ প্ৰশ্ন হিচাপে আমি চাব পাৰোঁ যে মংগলাচৰণমটো লিখা বুলি প্ৰশ্ন হ'ব পাৰে। তাৰ বাবে আমি মংগলাচৰণমটো মুখস্থ কৰি দুইবাৰ লিখি চোৱা ভাল, যাতে আমাৰ শব্দবোৰ ভুল নহয়। যিহেতু ত্ৰমাদি দেৱ পুৰুষঃ পুৰাণঃ ত্ৰমস্য বিশ্বস্য পৰং নিধানম, ইয়াত বিসৰ্গসমূহ উল্লেখ কৰি যাব লাগে। কেনেধৰণে ত্ৰমাদি দেৱঃ পুৰুষঃ পুৰাণঃ ত্ৰমস্য বিশ্বস্য পৰং নিধানম, যদি এইসমূহ উচ্চাৰণ কৰি যোৱা হয় তেতিয়াহ'লে আমাৰ লেখোতে তেতিয়া ভুল নহয়। ইয়াৰ পাছৰ পাঠটো দিয়া আছে তিথি জ্ঞানম। এই তিথি জ্ঞানম পাঠটোত বিশেষ জটিল প্ৰশ্ন নাথাকে। মই এটা চিত্ৰৰ সহায়ত গোটেই পাঠটোৰ বৰ্ণনা দাঙি ধৰিছিলোঁ। ইয়াৰ প্ৰশ্ন উত্তৰবোৰ কেনেধৰণে আমি অতি সহজে মনত ৰাখিব পাৰোঁ। চিত্ৰটোৰ সহায়তেই তিথিসমূহৰ নাম, আকৌ পক্ষ দুটাৰ নাম, পূৰ্ণিমা কেতিয়া হয়, অমাৱস্যা কেতিয়া হয়, তেনেকুৱা ধৰণৰ এইখিনি কথা তাতে লুকাই আছে। গতিকে মূল প্ৰশ্ন হিচাপে দীপাৱল্যাহা পৰ্ব কদা ভৱতি, বাকীকেইটা একেবাৰে সহজ হয়। সেই প্ৰশ্নটো আমি মনত ৰাখি চাব পাৰোঁ যে দীপাৱলী পৰ্ব কেতিয়া হয়। ইয়াৰ পাছতে দিয়া হৈছে লত লকাৰলৈ লিখিব লাগে। পদসমূহ কোন ধাতুৰ পৰা আহিছে আৰু কিহত পৰিছে, লতত পৰিছে নে কিহত পৰিছে, তাৰ বচন কিহত পৰিছে, সেইকেইটা কথা আহিলে। আৰু 4 নম্বৰত সৰ্বনামাহা পুলিংগে পৰিৱৰ্তনীয়, পুলিংগত শব্দসমূহ পৰিৱৰ্তন কৰিলে কেনেকুৱা হয় এইখিনিও আগত দেখুওৱা হৈছে। এইটো প্ৰশ্ন হিচাপে আমি এইকেইটা অকণমান চাই থ'ব পাৰোঁ। গ্ৰাম্য জীৱনম, গ্ৰাম্য জীৱনম পাঠটোৰ মূল প্ৰশ্ন হিচাপে এটা প্ৰশ্ন চাব পাৰোঁ যে গ্ৰাম্য জীৱনস্য বিষয়ে 10 বাক্যানি লিখত। গ্ৰাম্য জীৱনৰ বিষয়ে 10টা বাক্য লিখা। গতিকে 10টা বাক্য সাধাৰণতে পৰীক্ষাত দিয়া নহয়, 5টা বাক্য দিয়া হয়। গতিকে এই পাঠটোৰ মূল প্ৰশ্ন হিচাপে তোমালোকে চাব লাগিব যে গ্ৰাম্য জীৱনৰ বিষয়ে 10 ঠাইত আমি 5 বাক্যানি লিখত। ইয়াৰ পিছতে একপদনে উত্তৰ দিয়াতকৈ পূৰ্ণ বাক্যানে উত্তৰ দিয়াত গুৰুত্ব দিবা। গ্ৰামেষু জনাহা পৰ্বাণি কথং সম্পাদয়তি, গাঁৱত মানুহে উৎসৱসমূহ কেনেধৰণে পালন কৰে। কৃষকাহা কানি হলেনে কৰ্ষন্তি, নিজৰ খেতিপথাৰ কৃষকসকলে কেনেধৰণে কৰ্ষণ কৰে বা চহায়। বিজয়াদশমী উৎসৱ, এই পাঠটোৰ পৰা তেনেধৰণে আমি কিছুমান প্ৰশ্ন বাছি ল'ব পাৰোঁ যে কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ বিশেষ প্ৰশ্ন হিচাপে ল'ব পাৰি। একপদনৰ উত্তৰত যদি ইয়াত থাকে, তথাপিতো যদি ইয়াক পৰীক্ষাত পূৰ্ণ বাক্যান বুলি দিয়া হয় তেতিয়াহ'লে সম্পূৰ্ণ সেই শব্দটো উল্লেখ কৰিবা আৰু বাক্যটো লিখিলেই পূৰ্ণ বাক্যান হৈ পৰিব। তাৰপিছতে পূৰ্ণ বাক্যানৰ উত্তৰত ইয়াত বিশেষ প্ৰশ্ন কি আছে যে জনহা কথং চ উল্লাসং প্ৰকটয়ন্তি, মানুহে কেনেধৰণে এই উৎসৱটো পালন কৰে। এইটো প্ৰশ্ন চাব পাৰা। তাৰপৰা ঠিক তেনেধৰণে দুই এটা প্ৰশ্ন ইয়াৰ মাজৰ পৰা বাছি ল'ব পাৰা। তেনেকুৱা ধৰণে যে কটো চালোঁ বা খটো চালোঁ, এনেধৰণেও ল'ব পাৰা। প্ৰশ্ন নিৰ্মাণ কৰা, কেনেধৰণে বাক্যসমূহ প্ৰশ্ন নিৰ্মাণ কৰা হয়, ইয়াৰ শব্দবোৰ সাল সলনি কৰা হয়, সেইখিনি মন কৰিবা প্ৰশ্ন নিৰ্মাণ কৰিবলগীয়া হ'লে। আৰু শেষত প্ৰশ্নবোধক চিনটো দিবলৈ নাপাহৰিবা। চতুৰ্থ পাঠত দিয়া হৈছে গীতম। এই গীতম পাঠটোৰ 2টা স্তৱক বা 3টা স্তৱক মনত ৰাখিবলৈ চাবা। এতিয়া এটা স্তৱক বুলি ক'লে ক'ত শেষ হৈছে, য'ত দুডাল দাঢ়ি পৰিছে তাত এটা স্তৱক শেষ হৈছে। আকৌ চাপ্যধস্তি নমঃ, তাত 2 নম্বৰ পংক্তি শেষ হৈছে। এনেধৰণে এটা এটা পংক্তি ইয়াত আছে। ইয়াৰ কেইটামান পংক্তি মুখস্থ কৰিব লাগিব। গতিকে তাৰ পৰাই তেনেধৰণে, যিহেতু এইটো গীতমৰ বিশেষ প্ৰশ্ন নহয়, গীতটো লিখা বুলিয়ে আহিব পাৰে। সম্পূৰ্ণ গীতটো নহ'লেও আমি অন্ততঃ 3টা বা 4টা পংক্তি ভাল ধৰণে মুখস্থ ৰখাটো ভাল। ন বিশ্বচিত অবিশ্বস্তে, এই পাঠটোতো তেনেধৰণে অতি চমু প্ৰশ্ন আৰু চমু
দুটা ভাগত আছে, যেনেকৈ একপদনীয় উত্তৰত আৰু পূৰ্ণবাক্যনীয় উত্তৰত। ইয়াৰ কেইটামান প্ৰশ্ন আমি চাব লাগে। উদাহৰণস্বৰূপে আমি যদি চাওঁ যে একদা মকৰি কিং পৃষ্ঠৱতী, তেনেকুৱা ধৰণে আমি দুটামান প্ৰশ্ন বাছি ল'ব লাগে। একপদনীয় উত্তৰত য'ত আছে তাতে বহুতখিনি উত্তৰ সোমাই থাকে, আৰু সেইখিনি আমি পূৰ্ণবাক্যনীয় উত্তৰত য'ত কৰিব লাগে সেইখিনিত ব্যৱহাৰ কৰিব পাৰোঁ। নম্বৰ প্ৰশ্নটো আছে বিলোম পদানি লিখত। বিলোম বিপৰীত শব্দবোৰ লিখিব লাগে, সেইটো এটা। আৰু এটা বিশেষ প্ৰশ্ন আছে 5 নম্বৰত, যে সন্ধি সন্ধিচ্ছেদং ৱা কুৰুত। সন্ধি বিচ্ছেদ কৰা আমি যিহেতু এতিয়ালৈকে পোৱা নাই বাকী কেইটা পাঠত, এইকেইটাই মূল হিচাপে সন্ধি ভঙা তোমালোকে চাই ৰাখিব পাৰা। চলিলা নিষ্কম্য তদাকৰ্ণ্য গৃহাত আয়তি বহুবিধ কাৰণেন। এইটো পাঠতো আছে 6 নম্বৰ প্ৰশ্নটোত কুত্ৰাচিত তথাপি কৰ্মকাৰস্যপি ইত্যাখ্যস্য, এনেকুৱা ধৰণৰ শব্দ সন্ধি ভাঙিবৰ বাবে দিছে। গতিকে এইখিনিও সন্ধি ভঙা দুটা পাঠত আমি পাইছোঁ। ভোজন যোগ অন্তে ইতি যোগ অত্ত, এইকেইটা আকৌ সন্ধি ভাঙি দিছে, তাৰ পৰা মূল শব্দটো উলিয়াব লাগে। মুঠতে নিৰ্বাচিত পাঠকেইটাৰ পৰা তোমালোকে চাবা যে সন্ধি ভঙা আৰু পতা সেই প্ৰশ্ন হ'ব, প্ৰশ্ন নিৰ্মাণ কৰা তেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব, আৰু গ্ৰাম্য জীৱনৰ বিষয়ে যেনেকৈ এটা প্ৰশ্ন দিছে লিখিবৰ কাৰণে, তেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব। আৰু ইয়াৰ পাছতে আছে ব্যাকৰণ হিচাপে ধাতুৰূপ আৰু শব্দৰূপ। ইয়াতেতো যিহেতু নিশ্চিত কৰি দিয়া হৈছে, এখনেই ধাতুৰূপ দিয়া হৈছে, তাৰ বিকল্প নাই। গতিকে সেইটো 100% আমি নিশ্চিত বুলি ধৰিব পাৰোঁ যে ধাতুৰূপ পাখনেই এইটো মূল্যাংকনৰ বাবে আহিব। আৰু শব্দৰূপ তেনেকৈ বালিকাখন আমি চাব পাৰোঁ। এনেকুৱা ধৰণৰ প্ৰশ্নখিনিয়ে হ'ব। শব্দাৰ্থ দুই এটা মনত ৰাখিবা। কেনেকুৱা ধৰণে পাঠটোৰ যদি অনুবাদ কৰি পঢ়া হয় তেতিয়াহ'লে শব্দাৰ্থৰ বিশেষ প্ৰয়োজন নহয়। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। ভিডিঅ'সমূহ যদি চাইছা তেতিয়াহ'লে প্ৰত্যেকে এটা কমেণ্ট কৰি পেলাই কেনেকুৱা লাগিছে জনাবা। নমো নমঃ।